কৃষ্ণ। মই প্ৰমোদ কোঁৱৰে দ্বিতীয় খণ্ড ক'বলৈ আগবাঢ়িছোঁ। আমাৰ অসমীয়া ভাষাৰ বৰ্ণসমূহে বহুতো গুৰুত্বপূৰ্ণ সংকেত ধৰি আছিল। অসমীয়া ভাষাৰ বৰ্ণসমূহ নজহা নপমাকৈ অজৰ অমৰ কৰি সুন্দৰকৈ সজাই আমাক দি গৈছিল। বৰ্তমান মই স্বৰবৰ্ণসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। অসমীয়া ভাষাৰ স্বৰবৰ্ণসমূহ 16টা আছিল। বৰ্ণসমূহ আপোনাসৱে ফলি এখনত লিখি সন্মুখত ৰাখিলে কথাকেইটা বুজিবলৈ সহজ হ'ব। 1 নম্বৰ, অসমীয়া ভাষাৰ স্বৰবৰ্ণসমূহ হৈছে: প্ৰথম শাৰীত চৰেয় চৰেয়া হচৈ দীঘৈ, দ্বিতীয় শাৰীত হচৌ দীঘৌ হস্ৰ ৰি দীৰ্ঘ ৰি, তৃতীয় শাৰীত হস্ৰ লি দীৰ্ঘ লি এ ঐ, চতুৰ্থ শাৰীত উ ঔ অং অহ। বৰ্তমানৰ ৰি আখৰটোৰ তলত ৰিকাৰডাল দিলেই দীৰ্ঘ ৰি হ'ব। সংখ্যাটো বাওঁ হাতৰ অংশ ওপৰমুখীয়া কৰি দিলেই হস্ৰ লি, আৰু 99 সংখ্যাটোৰ 9 দুটা ওপৰমুখীয়া কৰি দিলেই দীৰ্ঘ লি হ'ব। হস্ৰ লি দীৰ্ঘ লিক লি লিলি বুলিও কয়। স্বৰবৰ্ণৰ 16 বৰ্ণই এটা বৰ্গক্ষেত্ৰ সৃষ্টি কৰি আছিল। বৈষ্ণৱ ধৰ্মৰ মূল ভেটিটো এটা বৰ্গক্ষেত্ৰ। বৈষ্ণৱ ধৰ্মৰ মূল ভেটিটো হৈছে দেৱ, গুৰু, নাম, ভকত, সত্য, শৌচ, দয়া, ক্ষমা, জ্ঞান, বিজ্ঞান, তদং ৰহস্য, ঈশ্বৰ, জীৱ, মায়া তৰণ। এই 16 শব্দই এটা বৰ্গক্ষেত্ৰ সৃষ্টি কৰি আছে। স্বৰবৰ্ণসমূহৰ 16 বৰ্ণই দেৱ, গুৰু আদি শব্দসমূহক সুন্দৰকৈ ধৰি আছিল। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অফলা চতিহাৰ মতে অ বোলে অজ ব্ৰহ্ম গুণৰ আনন্দ, অনন্ত মহিমা হৰি সত্য সুখানন্দ। আ বোলে আত্মা ৰাম কৰি আছে লীলা, আনন্দতে সৰ্বঘতে হৰি প্ৰৱেশিলা। হস্ৰ ই বোলে ইন্দ্ৰিয়ৰ ৰতিসমূহ দায়, ইন্দ্ৰিয় গণৰ জানা সুখ শান্তি নাই। দীৰ্ঘ ই বোলে ঋষভ স্বৰূপহে হৰি, ঈশ্বৰেহে ৰমাৱন্ত গুৰুৰূপ ধৰি। ইয়াত অ বৰ্ণই অজ ব্ৰহ্ম বুলি কৈছে। অজ ব্ৰহ্ম ঈশ্বৰ বা দেৱ। আ বৰ্ণই আত্মা ৰাম বুলি কৈছে।
আত্মা ৰাম গুৰু হস্ৰ ই নাম দীৰ্ঘ ই ভকত গুৰুৱে ভকত সৃষ্টি কৰে। এতেকে চৰেয় দেৱ চৰেয়া গুৰু হস্ৰ ই নাম দীৰ্ঘ ই ভকত হস্ৰ উ সত্য দীৰ্ঘ উ শৌচ হস্ৰ ৰি দয়া দীৰ্ঘ ই ক্ষমা হস্ৰ লি জ্ঞান দীৰ্ঘ লি বিজ্ঞান এ তদং ঐ ৰহস্য উ ঈশ্বৰ ঔ জীৱ অং মায়া অহ তৰণ। এই বৰ্ণসমূহক স্ববৰ্ণসমূহে সুন্দৰকৈ ধৰি আছিল। গুৰুজনাই চতুৰ্থ শাৰীত কৈছে, ও বোলে ওম পদে ব্ৰহ্ম পৰিচয় ওম শব্দ অনুজল জানিবা নিশ্চয়। ঔ বোলে ঔৰসতে ইতি নিভুৱন ঔৰসতে উপজয় ইতি নিভুৱন। অং বোলে অংশ কলা তোমাৰে বিভূতি অহ বোলে অৰ্ধে ঊৰ্ধে শৰীৰ কৰা শুদ্ধি। অফলা চতিহা ভৈলা সমাপতি শংকৰে ৰচিলা ডাকি বোলা হৰি হৰি। ইয়াত উ বৰ্ণই ব্ৰহ্ম পৰিচয় বুলি কৈছে। ব্ৰহ্ম ঈশ্বৰ। ঔ বৰ্ণই ঔৰসৰ কথা কৈছে। ঔৰসত জীৱ সৃষ্টি হয়। অং বৰ্ণই ভগৱন্তৰ বিভূতিৰ কথা কৈছে। ভগৱন্তৰ বিভূতিয়েই হৈছে মায়া। অহ বৰ্ণই আমাৰ শৰীৰটো অৰ্ধে ঊৰ্ধে শুদ্ধ কৰাৰ কথা কৈছে। আমি অৰ্ধে ঊৰ্ধে শৰীৰটো শুদ্ধ কৰিব পাৰিলেই হ'ব তৰণ। বৰ্তমান ভকত বৈষ্ণৱৰ কিছু লোকে গুৰুক আগস্থান দি গুৰুদেৱ ক্ষমা দয়া ইয়াতে কথা কেইটামান থাকি গ'ল। আমাৰ শৰীৰটো অৰ্ধে ঊৰ্ধে শুদ্ধ কৰিব পাৰিলেই হ'ব তৰণ। এতেকে ও ঈশ্বৰ ঔ জীৱ অং মায়া অহ তৰণ। এইদৰে স্ববৰ্ণসমূহে বহুতো সংকেত ধৰি আছিল। বৰ্তমান ভকত বৈষ্ণৱৰ কিছু লোকে গুৰুক আগস্থান দি গুৰুদেৱ নাম ভকত সত্য শৌচ ক্ষমা দয়া জ্ঞান বিজ্ঞান তদং ৰহস্য জীৱ ঈশ্বৰ মায়া তৰণ কৰিছে। ইয়াত গুৰুদেৱ ক্ষমা দয়া আৰু জীৱ ঈশ্বৰ এই শব্দকেইটা ভুল হৈছে। ইয়াতে অধমে দুষাৰি নাম উল্লেখ কৰিব বিচাৰিছোঁ। আত্মাৰ ভিতৰে আছে নিজ গুৰু চিনি জানি কৰা
সেৱা মোৰ বান্ধৱৈ চিনি জানি কৰা সেৱা। কহয় মাধৱ শুনা প্ৰাণ বান্ধৱ, লোৱা নাম গধূলি পুৱা মোৰ বান্ধৱৈ, লোৱা নাম গধূলি পুৱা। এই নামশাৰীত আত্মাৰ ভিতৰতে গুৰুজন আছে বুলি কৈছে। আ বৰ্ণই আত্মা ৰাম বুলি কৈছে। এতেকে আ গুৰু, আ দেৱ নহয়। অ বৰ্ণই অজব্ৰহ্ম বুলি কৈছে। অজব্ৰহ্ম দেৱ, অজব্ৰহ্ম গুৰু নহয়। সেয়েহে দেৱ গুৰু শুদ্ধ। আকৌ সত্য শৌচ দয়া ক্ষমা ভকতৰ চাৰিমা, শংকৰদেৱে কৰিলে নিবন্ধ, তাহাংক নাজানি নৰে অন্য কৰ্ম কৰি মৰে, নবুজিয়া ভাগৱত তত্ত্ব। এই নামশাৰীত দয়াৰ পিছতহে ক্ষমা বুলি কৈছে। উ বৰ্ণই ব্ৰহ্ম পৰিচয় বুলি কৈছে। ব্ৰহ্ম ঈশ্বৰ। ঔ বৰ্ণই ঔৰসৰ কথা কৈছে। ঔৰসত জীৱ সৃষ্টি হয়। গতিকে উ ঈশ্বৰ, ঔ জীৱ। এতেকে দেৱ গুৰু নাম ভকত সত্য শৌচ দয়া ক্ষমা জ্ঞান বিজ্ঞান তদং ৰহস্য ঈশ্বৰ জীৱ মায়া তৰণ ই শুদ্ধ। জাতি ধৰ্ম গুণ ক্ৰিয়া এই চাৰি শব্দ স্বৰে অ জাতি, স্বৰে আ ধৰ্ম, হস্ৰ ই গুণ, দীৰ্ঘ ই ক্ৰিয়া। কাৰণ অবৰ্ণই অজব্ৰহ্ম বুলি কৈছে। অজব্ৰহ্ম ঈশ্বৰ বা দেৱ। ঈশ্বৰে জাতি সৃষ্টি কৰিছে। আ বৰ্ণ গুৰু, গুৰুৱে ধৰ্ম ৰক্ষা কৰে। এতেকে আ ধৰ্ম। হস্ৰ ই নাম, গুণ নাম ঈশ্বৰৰ। এতেকে হস্ৰ ই গুণ। দীৰ্ঘ ই ভকত, ভকতে সকামৰ সকলো কাম সম্পাদনা কৰে। এতেকে দীৰ্ঘ ই ক্ৰিয়া। স্ববৰ্ণসমূহে ধৰি ৰখা দ্বিতীয় গুৰুত্বপূৰ্ণ সংকেতটো হৈছে
গুণ তিনিবিধ সত ৰজ তম। এই গুণ তিনিবিধক স্ববৰ্ণসমূহে সুন্দৰকৈ ধৰি আছিল। স্ববৰ্ণসমূহৰ তলফালৰ পৰা সত ৰজ তম পোৱা হৈছে। আমি যদি ওপৰ ফালৰ পৰা চাওঁ তেতিয়া তম ৰজ সত হ'ব। এই তিনিওবিধকে তিনি তিনি কৰি 9 ভাগ কৰিছে। যেনে তম তম, তম ৰজ, তম সত, ৰজ তম, ৰজ ৰজ, ৰজ সত, সততম, সত ৰজ, সত সত। এই 9 বিধ ভক্তিক স্ববৰ্ণসমূহে সুন্দৰকৈ ধৰি আছিল। আমি যদি স্ববৰ্ণসমূহৰ 4 শাৰীক প্ৰতিটো শাৰীকে এডাল সৰল ৰেখা বুলি ধৰোঁ তেতিয়া তাত 3টা ঘৰ পাম। এই 3টা ঘৰেই হৈছে সত ৰজ তমৰ ঘৰ। যদি আমি প্ৰতিটো বৰ্ণকে একোটা খুঁটা বুলি ধৰোঁ তেতিয়া প্ৰতিটো ঘৰতে 3টা কোঠা পাম। এই 9টা কোঠাই হৈছে 9 বিধ গুণৰ কোঠা। যেনে চৰে অ, চৰে আ, হস্ৰ উ, দীৰ্ঘ উ, তম তম, চৰে আ, হস্ৰ ই, দীৰ্ঘ উ, হস্ৰ ৰি, তম ৰজ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ ৰি, দীৰ্ঘ ৰি, তম সত, হস্ৰ উ, দীৰ্ঘ উ, হস্ৰ লি, দীৰ্ঘ লি, ৰজ তম, দীৰ্ঘ উ, হস্ৰ ৰি, দীৰ্ঘ লি এ, ৰজ ৰজ, হস্ৰ ৰি, দীৰ্ঘ ৰি, এ ঐ, ৰজ সত, হস্ৰ লি, দীৰ্ঘ লি, উ ঔ, সততম, দীৰ্ঘ লি এ, ঔ অং, সত ৰজ, এ ঐ, উ ঔ, সত সত। এই 9টা কোঠাই হৈছে 9 বিধ গুণৰ কোঠা। স্ববৰ্ণসমূহে ধৰি ৰখা 3 নম্বৰ গুৰুত্বপূৰ্ণ সংকেতটো হৈছে আমাৰ মানুহৰ গাত 6 ৰিপু আৰু 10 ইন্দ্ৰিয় আছে। স্ববৰ্ণসমূহৰ 16 বৰ্ণই এই 6 ৰিপু আৰু 10 ইন্দ্ৰিয়ক সুন্দৰকৈ ধৰি আছিল। যেনে চৰে অ কাম, চৰে আ ক্ৰোধ, হস্ৰ ই লোভ,
দীৰ্ঘ ই মোহ, হ্ৰস্ব উ দম্ভ, দীৰ্ঘ উ অহংকাৰ, হ্ৰস্ব ৰি ভৰি, দীৰ্ঘ ৰি হাত, হ্ৰস্ব লি ওঠ, দীৰ্ঘ লি দাঁত, জিহ্বা, ঐ তালু, উ নাক, ঔ কাণ, অং চকু, কপালৰে সৈতে মূৰৰ অংশ। এই কথা অধমক গুৰুজনাই জানিবলৈ দিছে। আমি সৰুতে চৰেঅ চৰেয়া হ্ৰস্ব ই দীৰ্ঘ ই এইদৰে পঢ়িছিলোঁ। চৰেঅ বুলি কওঁতে দন্ত্য হ, ৱ, ৰ, আৰু অ এই 5টা বৰ্ণ উচ্চাৰণ হৈছে। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অ-ফলা আৰু ক-ফলা চতিহাৰ মতে দন্ত্য হ বোলে হনত